ফাদিল হল আৰক্ষীৰ কুকাণ্ড গৰ্ভৱতী মহিলাক অৰেতো নিশা থানাত সকলোকে নমস্কাৰ জনাই মোৰ অন্যতি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰক্ষীৰ কুকাণ্ড শুনিব নেকি কিমান শুনিব আৰু কিমান শুনিব সেই জন্মৰে মৃত্যুৰে দিনাৰ পৰা আৰক্ষীৰ কুকাণ্ড শুনি আহি আছে হয়নে আমনি লাগিছে নেকি আমনি লাগিলে ক'ব ভিডিঅ'বোৰ নবনাওঁ আৰু নালাগিলে বনাই থাকিম মই যিমানখিনি শুনো মই ভাবোঁ মোৰ ভিউৱাৰ্ছখিনিকো শুনাই থাকিম আৰক্ষীৰ কুকাণ্ড আৰক্ষী কি কৰা নাই অসম আৰক্ষী কি কৰা নাই আমাৰতো মুখ্যমন্ত্ৰী মহোদয়ে কৈয়ে দে আজি অসম আৰক্ষীসকল নম্ৰ হ'ব লাগে ভদ্ৰ হ'ব লাগে কি হ'ব নালাগে আৰু জনতাই অসম আৰক্ষীৰ কাষ চাপক মানে সহজ সৰল হ'ব লাগে সেইটো বুজাইছে কিন্তু জনতাই এতিয়া অসম আৰক্ষীৰ কাষত যাব ভয় কৰে কাৰণ জনতাই যদি ক'ৰবাত এনে বাটত এনেকৈ থিয় হৈছে ভাবে বোলে এইটো হেৰিয়ে নেকি এনকাউণ্টাৰ কৰোঁ নেকি আলফাত যোৱা মানুহ নেকি আলফাত লিংক থকা নেকি তেনেকুৱাও ভাবিব পাৰে আৰু হয়তো কোনোবা ভাবে চাহ খাব আহিছে নে কিবা গিৰেক ঘৈণীয়েকৰ কিবা হেৰি দেখাই পিনে মানে লাভ মেৰেজ বা অন্য ল'ৰা ছোৱালী নেকি প্ৰেম কৰি মানে ইয়াতে ৰাস্তা ঘূৰি আছে তেনেকুৱাও লৈ যায় আৰক্ষীয়ে কাক নিনিয়ে ক'ত কি নকৰে এনেকুৱা এটা ঘটনা সিদিনাখন হৈ গ'ল আপোনালোক শুনিছে চাগে নিউজত যোৱাকালি হৈছে নিউজত মই পাইছোঁ যোৱাকালি শুনি পিনে বেয়া লাগিছে আৰক্ষীৰ কুকাণ্ড সিদিনা চাওক খগৰাপাৰত অলপতে আমি শুনিছোঁ 6 মাহমান আগত খগৰাপাৰত আৰক্ষী গৈছে গোটেই নিশা এজনী ছোৱালীক ৰাখি থৈছিল তাতে মহিলা আৰক্ষী এগৰাকী আছিল বুলি শুনিছোঁ কিন্তু যোৱাকালি ঘটনাটোত মহিলা আৰক্ষী এগৰাকী আছিলে গাড়ীৰ ভিতৰৰ পৰা তেওঁ নমা নাছিল নিবলৈ আহিছিল ঘটনাটো কি গম পায় না সঁচা কথা সকলো কথা কৈ আছোঁ অলপ দেৰি ধৈৰ্য ধৰক মানে কেনেকুৱা কথা যে এহাল দম্পতী নিশা 2 মান বজাত ওলাই আহিলে চাহ খাবলৈ তেওঁলোকক পালে আৰক্ষী পাই সুধিলে ক'ত যাওঁ কি কৰিছে কৈছে বোলে মোৰ পত্নীয়েও চাহ খাবলৈ আহিছে কৈছে নহয় তোমালোক পতি নহয় চাগে এনেকুৱা মনত থিংকিং তেওঁলোকৰ তোমালোকক লৈ যাম ৰাতি আৰু চাহ খাবলৈ আহে নেকি কৈছে আহিব পাৰোঁ টোপনিও অহা নাই বেয়া লাগিছে আমাৰ এইটো ৰুম ওচৰতে ৰুম সেইকাৰণে ইফালে আহিছোঁ নাই তেওঁলোকে নামানে তাৰ ভিডিঅ' কৰিলে কিবা কৰিলে সেনেকৈ মানে ভিডিঅ' কৰিব ধৰিলে তেতিয়া এই মহিলাগৰাকী কৈছে যে আপোনালোকে ভিডিঅ' কিয় কৰিছে ভিডিঅ' নকৰিব তেতিয়া উপায় নাপায় তেতিয়া গিৰেকজনক ভিডিঅ' কৰিব ধৰিলে তেতিয়া পুলিচে কৈছে তই কিয় ভিডিঅ' কৰিবি মানে এনেকুৱা কিবা কিবি হ'লে তাৰপিছত এইটোতে অলপ আগুৱাই গ'ল তাৰে পিছতে তেওঁলোকে থানাত কাৰোবাক ফোন মাৰিছে মহিলা এগৰাকী আহিছে আৰু গাড়ীখন আৰু অন্য পুলিচ আহিছে কিন্তু মহিলাগৰাকী নামানে ইহঁতক উঠ বুলি ক'লে উঠ সেনেকৈ কৈ মানে লৈ গ'ল থানাত নি গোটেই নিশা বহাই ৰাখিছে এখন বেঞ্চিত পুমহীয়া ঠাণ্ডা কিন্তু জানিব পৰা মতে মহিলাগৰাকী হ'ল গৰ্ভৱতী হ'লে চাওক এতিয়া গৰ্ভৱতী যিটোকে তাই মানে গৰ্ভৱতী অৱস্থাত মহিলাসকলে বুজি পায় প্ৰথম বিশেষকৈ 3 মাহ 4 মাহ 2 মাহৰ পৰা 5 মাহলৈ বহুত অশান্তি লাগে সেইকেইদিন বমি লাগে কিবা লাগে খাব ল'ব নোৱাৰি গন্ধ পায় ভাবা যায় যে ক'ৰবাত কিবা ভাল বস্তু পাওঁ নেকি কোনোবাই কিবা দিলে চাগে খালে অলপ খাব পাৰিম নেকি কাৰণ নিজে বনাই খাব নোৱাৰি সেইটো সময়ত খুব গন্ধ ওলায় কোনোবাই বনালেও গন্ধ পায় তথাপি ভাবা যায় অলপ কিবা পাওঁ নেকি সেই তাৰ ক্ষেত্ৰত সম্ভৱ মোৰ অনুমান মই কৈছোঁ যিটোকে গিৰিয়েকে কৈছে ৰাতি নিশা খাবলৈ টোপনিও অহা নাই তাই যিটোকে বেছি হোৱা নাছিল 3 মাহ নেকি গৰ্ভৱতী সম্ভৱ সেইটো কাৰণে আহিছিল ৰাতি ওলাই টোপনি অহা নাই খাবলৈ ওলাই আহিল ভাবিলে ওলাই যাওঁ অলপমান বাহিৰত হাৱা খাওঁ আৰু আহোঁতে মানে কি হ'ল চাহ খাবলৈ মন গ'ল চাহ খালে আৰু চাহ খাব আহোঁতে পুলিচে পাই গ'ল তেওঁলোকক লৈ যায় যদিকে তেওঁলোকে কৈছে আমাক যাবলৈ দিয়ক আমাক কিয় ৰাখিছে তেওঁলোকে কথা বতৰা একো নাপাতে এওঁলোকৰ লগত অন্য মত কথাকে গুৰুত্ব নিদিয়ে তাৰপিছত ৰাতিপুৱাৰ সময়ত পোহৰ অৱস্থাত তেতিয়া পত্নীগৰাকী ঢলি পৰিছে সেইখিনি সময়ত এনে মাথা ঘূৰাই থাকে খুব চক্কৰ কৰায় মোটামুটি 5-6 মাহলৈকে মাথা খুব চক্কৰ কৰায় ডেলিভাৰী মহিলাসকলৰ যেতিয়া প্ৰথম অৱস্থাত মানে 1.5 মাহ মানৰ পৰা মোৰ প্ৰেক্টিকেলি ক্ষেত্ৰত মই কৈ আছোঁ মানে যিখিনি হয় আৰু মাথা চক্কৰ কৰা তাই সম্ভৱ তেনেকুৱা হৈছে গতিকে 3 মাহ গতিকে মাথা চক্কৰ কৰিছে মানে চেঞ্চলেছ হোৱাৰ নিচিনা হৈ গ'ল ঢলি পৰি গৈছে আৰু তেতিয়া ততাতৈয়াকৈ HCMত ভৰ্তি কৰিলে আৰু তেতিয়া সকলো কথা পোহৰলৈ আহিল আচলতে আৰক্ষী কিয় এনেকুৱা কাম কৰিব এগৰাকী গৰ্ভৱতী মহিলাক অৰেতো নিশা কিয় বহাই ৰাখিব থানাত কি যুক্তিত তেওঁলোকে চিনাকি দিছে আমি পত্নী তাৰ পিছতো তেওঁলোকে গুৰুত্ব নিদি ভাবিছে কোনোবা ল'ৰা ছোৱালী এনেকৈ ৰাস্তাত ঘূৰি আছে মানে ভাবাই দি নহয় ন আজিকালি চাওক আৰু তেওঁলোকে নোকোৱা হ'লে বেলেগ কথা কৈছে তেওঁলোকৰ পৰা প্ৰুফ ল'ব লাগে প্ৰতিপত্তি হয় নহয় কিন্তু প্ৰুফ একো বিচৰা নাই থানাত একোৱে বিচৰা নাই একো কথা জাষ্ট বহাই থৈছে এনে বহাই থ'লে হ'ব নেকি মহিলা এগৰাকী ডেলিভাৰী আৰু সেইখিনি সময়ত মই কৈছোঁ কেনেকুৱা এটা পৰিৱেশ হৈ থাকে সেই সময়ৰ সেই মহিলাগৰাকী বুজি পায় যেতিয়া প্ৰেগনেঞ্চি থাকে সেই মহিলাগৰাকী কেনেকুৱা এটা অনুভৱ হ'ব লগা হৈ যায় কেনেকুৱা ফ্ৰেছ কৰিব লগা হৈ যায় কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হয় কেনেকুৱা পৰিস্থিতি ফ্ৰেছ কৰে সেই মহিলাগৰাকী বুজি পায় গতিকে সেইখিনি কথা
কোনেও বুজি নাপাব সেই অনুভৱবিলাক সেই সময়ৰ মানে যিখিনি পৰিৱেশ পৰিস্থিতি সেইখিনি কথা আন কোনেও বুজি নাপায় তেওঁৰ বাদে গতিকে ক'লে অন্তত মানুহখিনি অলপ সহনশীলতা হ'ব লাগে যিটোকে কৈছে তাই ডেলিভাৰী তেওঁলোকক যাব দিব লাগিছিল চাহকাপ খাই সোমাই গ'লেও ঘৰলৈকে ক'ব লাগিছিল চাহ খাব লাগিব ব'লা চাহ খাই উঠি ৰুমত যোৱা এনেকুৱা ক'ব লাগিছিল সেইটো নকয় কি বোলে ঠাণ্ডালৈ লৈ গ'ল তাতে বহাই থৈছে যাৰ কাৰণে তাই চেঞ্চলেছ হৈ গ'ল ৰাতিপুৱালৈকে মাথা ঘূৰাইছে চাগে বেচেৰীজনী আৰু একো খোৱা নাই হয়তো বমি ফিলিং হৈছে চাগে তাৰে পিছত তাতে গৈ পিনে সেই চিকিৎসা কৰিলে আৰু তাৰপিছত সকলো কথা পোহৰলৈ আহিল মিডিয়া মাতি তেওঁলোকে সকলো কথা জনাই দিলে গতিকে এনেকুৱা কুকাণ্ড নকৰিব আৰক্ষীসকল ক'ব নোৱাৰে কি ক্ষমতা পাইছে আপোনালোকে কি কৰিব লৈছে নাজানো ইমান ক্ষমতা দেখাই যাৰ যি মন সেইটোকে কৰি গৈছে এনেকুৱা কাম নকৰিব আৰক্ষীসকলক কৈছে এনেকুৱা কুকাণ্ড নকৰিব মহিলা মানুহৰ ক্ষেত্ৰত অলপমান ৰেচপেক্ট দিয়াটো দৰকাৰ আপোনালোকে গতিকে অলপ ৰেচপেক্ট দি চলিব এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই